হয় নমস্কাৰ, আমি দেখুৱাই আছোঁ আপোনাৰ শিমলু গছৰ ফুল কিমান ধুনীয়া ধুনীয়া ফুল আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আমাৰ অসমতে যথেষ্ট পৰিমাণে আপোনাৰ শিমলু গছ হয় আৰু শিমলু গছ ৰুব লাগে। ইয়াৰ পৰা আপোনাৰ বহুত লাভ আছে আৰু ইয়াতে আপোনাৰ যিটো ফুলৰ পৰা যিটো আপোনাৰ হেৰি হয় তাতে আপোনাৰ বহুতখিনি তোলা পাবলৈকে সক্ষম হয় আৰু এই শিমলু গছ ৰুব লাগে। ইয়াৰ পৰা বহুত লাভ হয় আৰু এটা প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহি আপোনাৰ ইয়াৰ মধু পান কৰে আৰু দেখাত কিমান ধুনীয়া আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। অসমৰ এটা প্ৰাকৃতিক সৌন্দৰ্য হয় আৰু ৰাস্তাৰ কাষতে থকা শিমলু গছবিলাকে আপোনাৰ ধুনীয়া ধুনীয়া ৰঙা ৰঙা ফুল আপোনাৰ ফুটি আছে। তাৰে সামগ্ৰিক দৃশ্যটো আমি দেখুৱাই আছোঁ। ফুল আপোনাৰ ধুনীয়া ধুনীয়া ফুল গছৰ যিবিলাক ৰাস্তাৰ কাষতে গছবিলাক আছে ধুনীয়া ধুনীয়া ফুল ফুটি আছে। আপোনাৰ নিশ্চয় চাইছে কিমান ধুনীয়া এটা পৰিৱেশ। আপোনাৰ এই ফেব্ৰুৱাৰী মাহতে আপোনাৰ শিমলু গছৰ ফুল ফুলে আৰু শিমলু ফুল লৈ বিভিন্ন ধৰণৰ কবিতাও আবৃত্তি কৰে। আপোনাৰ দেখিবলৈ পাইছে ৰাস্তাৰ কাষতে যিবিলাক শিমলু গছ আছে কিমান ধুনীয়া এটা পৰিৱেশ। আমাৰ অসমতে গছ গছনি থকা এখন ৰাজ্য হয় আৰু এই ৰাজ্যখনতে বহুতো যথেষ্ট শিমলু গছ আছে আৰু শিমলু গছ ৰুব লাগে। আৰু শিমলু গছৰ যিটো ফুল আপোনাৰ দেখিবলৈ পাইছে, ই এটা ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ আৰু তাৰে সৌন্দৰ্য আপোনালোকে উপভোগ কৰক।